আজি সাহিত্য অকাডেমিৰ যিটো প্ৰগ্ৰেম, সেই প্ৰগ্ৰেমটো আজি লাহিঙত খুব ভালদৰে অনুষ্ঠিত হৈ গৈছে। মানে এই প্ৰগ্ৰেমটো হ'ল বড়ো আৰু কাৰ্বি যিটো সাহিত্যিকসকল, কবিসকল, তেওঁলোকক লৈ পেলাই আজিৰ মানে যিটো মানে মিট, এই মিটটো খুব সাফল্যমণ্ডিত হৈছে। কিন্তু এটা কথা, আমি এই মিটটো, আমাৰ এই যিটো মানে প্ৰগ্ৰেম, এই প্ৰগ্ৰেমটো অলপ মানে যদি পাৰ্থক্য হ'লহেঁতেন, ছেপাৰেট কৰি দিলেহেঁতেন, যথেষ্ট ভাল হ'লহেঁতেন। কাৰণ কাৰ্বিসকলৰ যিটো ইমান চহকী লোক সংস্কৃতি, লোক সাহিত্য, বড়োসকলৰ যিটো চহকী লোক সাহিত্য, লোক সংস্কৃতি আছে, এইবিলাক আমি সম্পূৰ্ণভাৱে মানে প্ৰদৰ্শন কৰিব নোৱাৰোঁ। সেয়ে আমি ভৱিষ্যতে যাতে ছেপাৰেট কৰে, তাৰ কাৰণে আমি কৰ্তৃপক্ষক অনুৰোধ কৰিছোঁ, ইন ফিউচাৰ দ্য অথৰিটি অফ দ্য সাহিত্য একাডেমি, আই ৰিকুৱেষ্ট fervently to separate the program of Karbi and the Bodos writers, because the Karbi's writers or Karbi mythology and literature, it is very rich, and also the Bodos also the same. And if these two groups actually can separate, can perform separately of each program, then it will be very beneficial to actually develop the Karbi literature as well as the Bodo literature. So I request on behalf of the Karbi Anglong Bodo Sahitya Sabha as well as Karbi Lamet Amai to organize later on two program, because one of the things that economically the council, Karbi Anglong council will actually born the lion's share, or all the share, they will actually born this economic burden. That's why the Sahitya Academy Authority can easily permit to organize our this program. আমি সেইকাৰণে ভাবোঁ, যিহেতু ছেপাৰেট কৰিলে নিশ্চয় ভাল হ'ব। কাৰ্বিবিলাকৰো মানে বহুত যিহেতু চহকী, তেওঁলোকৰ মাইথলজি, তেওঁলোকৰ সাহিত্য, তেওঁলোকৰ মানে লিটাৰেচাৰ আছে, সেইবিলাকক তেওঁলোকক ক'বৰ কাৰণে বা প্ৰকাশ কৰিবৰ কাৰণে যথেষ্ট সময় হ'ব, আৰু বড়োসকলৰো হ'ব। গতিকে মানে ভৱিষ্যতত যেতিয়া মানে এনেকুৱা এটা প্ৰগ্ৰেম কৰে, যাতে কাৰ্বি ভাইসকলৰো যাতে তেনেকুৱা কৰে, কাৰণ কাৰ্বিসকলৰ ঠিক তেনেকুৱা টকা পইচাৰ কাৰণে একো অভাৱ নাই। তেওঁলোকে কাউন্সিলে বিয়াৰ কৰিব, গতিকে কাউন্সিলে যিহেতু বিয়াৰ কৰিবে, কাউন্সিলক তেওঁলোকে দিব। গতিকে 2 দিন দিলেও 3 দিন দিলেও তেওঁলোকে কৰিব। গতিকে টকা পইচা নোহোৱাকৈ কাৰ্বিসকলৰ প্ৰগ্ৰেমটো অনুষ্ঠিত কৰিব পাৰিব, লগতে বড়োসকলৰ প্ৰগ্ৰেমটো আগৰ যেনেকুৱা তেনেকুৱা প্ৰগ্ৰেম কৰিব পাৰে।